জামিন পাব নেকি জুবিন হত্যাৰ অভিযুক্ত জুবিন হত্যা গোচৰৰ জামিন আবেদনৰ আজি শুনানি গোচৰটো 5 অভিযুক্তৰ আদালতত জামিন আবেদন কৰিছিল শ্যাম কানু আৰু অমৃত প্ৰভাই জামিন আবেদন কৰিছে জুবিনৰ ভাতৃ সন্দীপন গাৰ্গেও কাৰাবন্দী দুই দেহৰক্ষীয়েও দাখিল কৰিছিল জামিন আবেদন আজি সত্ৰ ন্যায়াধীশ আদালতত জামিন আবেদনৰ শুনানি পৰৱৰ্তী 30 জানুৱাৰীত আছে গোচৰটোৰ পৰৱৰ্তী নিয়মীয়া শুনানি আকৌবাৰ এইখিনিতে উল্লেখ কৰিছো জামিন আবেদনৰ বাবে ইতিমধ্যে আটাইগৰাকী কাৰাবন্দীয়ে ইতিমধ্যে জামিন আবেদন কৰিছে আজি সত্ৰ ন্যায়াধীশৰ আদালতত জামিন আবেদনৰ শুনানি আছে 30 জানুৱাৰীত আছে গোচৰটোৰ পৰৱৰ্তী নিয়মীয়া শুনানি এতিয়ালৈকে যদি চোৱা যায় যে শ্যাম কানু আৰু অমৃত প্ৰভাই জামিন আবেদন কৰিছিল গতিকে আজি শুনানি আছে জুবিনৰ ভাতৃ সন্দীপন গাৰ্গেও জামিন আবেদন কৰিছিল আজি শুনানি আছে দুই দেহৰক্ষীয়েও দাখিল কৰিছিল জামিন আবেদন বিৰেঞ্চি ডেকা আছে আমাৰ সৈতে ফোনযোগে সংযুক্ত হয় আৰু বিৰেঞ্চি আমাক আজিৰ যিখিনি সবিশেষ সেইখিনি জনাব বিৰেঞ্চি বাপুৰি আচলতে আজি যেহেতু 22 জানুৱাৰী আজি দিনটো যি 5 গৰাকী অভিযুক্ত জুবিন হত্যাৰ লগত অভিযুক্ত সেই অভিযুক্তই জামিন আবেদন আসলে পৃথকে কৰিছিল কোনোৱে যদি 17 তাৰিখে কৰিছিল কোনোৱে পৰৱৰ্তী 5 তাৰিখে কৰিছিল কিন্তু সকলোখিনি আসলে শুনানিৰ দিন আজি 22 জানুৱাৰীত ধাৰ্য কৰিছে আৰু আজি দিনটোত সেই কথাখিনি যেহেতু ইয়াৰ আগতে যিগৰাকী লোক অধিবক্তা জিয়াউল কামাৰে তেওঁ দায়িত্ব লোৱাৰ পাছত সময় বিচাৰিছিল আদালতৰ পৰা যে যিখিনি জামিন আবেদন কৰা হৈছে বা যিটো নিয়মীয়া শুনানি তাত সৰকাৰী পক্ষ হৈ কথা ৰাখিবৰ কাৰণে বা এসআইটি হৈ বা গৰিমা শইকীয়া গাৰ্গৰ হৈ যিখিনি ক'বলগীয়া থাকে ডিফেন্ড কৰিবলগীয়া থাকে সেইখিনি কাৰণে সময়ৰ প্ৰয়োজন হ'ব গতিকে মাননীয় আদালতে আসলতে আজি দিনটো ধাৰ্য কৰিছে আৰু পৰৱৰ্তী নিয়মীয়া শুনানি দিনটো 30 তাৰিখ গতিকে আজি দিনটোত সেই 5 গৰাকী অভিযুক্ত হৈ যেহেতু পৃথকে বিভিন্ন কোনোবা যদি কলিকতাৰ পৰা কৰিছে কোনোবাই দিল্লীৰ পৰা জামিন আবেদন কৰিছে গতিকে পিসি জৰিয়তে সেই হিয়াৰিং হ'ব আৰু ইয়াত জিয়াউল কামাৰে আজি দিনটোত সেই সকল অভিযুক্ত কিয় বেল দিব নালাগে সেই তেওঁ যুক্তি দৰ্শাব গতিকে আজি যেহেতু 10 বজাৰ লগে লগে সেই হিয়াৰিং আৰম্ভ হ'ব আৰু তাৰ পাছত পৰৱৰ্তী 12 মান বজাৰ ভিতৰত সেইখিনি কথা আমি স্পষ্টকৈ গম পাম যেহেতু ইয়াৰ পূৰ্বে অমিত বুঢ়া মহন্তৰ প্ৰথমটো যি জামিন আবেদন আছিল সেয়া ইতিমধ্যে নাকচ হৈছে অমিত বুঢ়া মহন্তৰ দ্বিতীয়টো শুনানি হ'ব গতিকে এই 5 অভিযুক্ত বিশেষকৈ সন্দীপন গাৰ্গৰ ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ যি ধৰণে আচলতে খুব প্ৰকাশ কৰিছে যোৱাটো শুনানিত গতিকে সেই ক্ষেত্ৰত সন্দীপন গাৰ্গৰ আবেদনখন গ্ৰাহ্য হয় নে নহয় বা বাকী যি দুগৰাকী আছিল নন্দেশ্বৰ আৰু পৰেশ বৈশ্য জুবিন গাৰ্গৰ দেহৰক্ষী তেওঁলোকে আচলতে জুবিন গাৰ্গৰ লগত দীৰ্ঘদিন থাকি যি ধৰণে জুবিন গাৰ্গৰ পইচাসমূহ অনায়াসে আচলতে দিলিছিল সেই সকলোখিনি কথা স্পষ্ট হ'ব আজি শুনানিত যে সেইখিনি কথা হয়তো এসআইটি ফালৰ পৰাও হয়তো সেইখিনি কথা অপোজ কৰিব যে এই দুগৰাকী ব্যক্তিক বেল দিব নালাগে আৰু যদিহে বেল দিয়ে নন্দেশ্বৰ আৰু পৰেশ বৈশ্য পুনৰ চিএম ভিজিলেন্সৰ অন্য এটা গোচৰত কাৰাগাৰতে পুনৰ গ্ৰেপ্তাৰ হ'ব সেইটো নিশ্চিত গতিকে আজি সেই 5 গৰাকী অভিযুক্ত শুনানি আমি কিছু সময় অপেক্ষা কৰিব লাগিব সেই শুনানিত কি ধৰণে আচলতে আজি ৰায় দিয়ে আদালতে ধন্যবাদ বিৰেঞ্চি